Hello everyone. আজি মই আমাৰ কিছুমান কুৱেশ্যনছ কিছুমান সলভ কৰিব লৈছোঁ যিখিনি তোমাৰ পাষ্ট ইয়েৰ কুৱেশ্যন পেপাৰ হয় আগতে এইবিলাক কুৱেশ্যন আহিছিলে আৰু ফাৰ্ষ্ট মই এইটো তোমাৰ এটা মিচিং নাম্বাৰৰ পৰা কৰিছোঁ 3, 6, 18 আৰু তোমাৰ 72 আছে এতিয়া তোমাৰ লাষ্ট ছেকেণ্ড নাম্বাৰটো কি হ'ব যদি মই এইটো চাওঁ এনেকুৱা ধৰণৰ কৰি চাব লাগিব তোমাৰ আমি যিটো কৰিছোঁ এইটো 3, 6, 18 আৰু তাৰপিছত মই 72 এতিয়া যদি মই কৰি চাওঁ প্ৰথমতে চাব লাগিব কোন প্লাছ ইহঁতৰ ডিফাৰেঞ্চটো চাব লাগিব কিবা ডিফাৰেঞ্চত মিলিছে নেকি নহয় কাৰণ যদি তোমাৰ এই নাম্বাৰটো 72টো বহুত ডাঙৰ নাম্বাৰ এইটো কেতিয়াও নহয় কাৰণ এইটো প্লাছত নহয় প্লাছেদি কৰিলে এইটো এইটো নহ'বগৈ ঠিক আছে ঠিক আছে মাইনাছ কৰিলেও নহ'ব ঠিক সেইদৰে আমি কি কৰিলেও পূৰণত এইটো অৰ্থাৎ মাল্টিপ্লিকেশ্যনত এইটো এই এৰেঞ্জমেণ্টটো মাল্টিপ্লিকেশ্যন হৈ আছে আমি গম পাইছোঁ এইটো চাই পিনি কাৰণ এইটো নাম্বাৰটো বহুত নাম্বাৰ এই নাম্বাৰটো সৰু এনেকৈ থাকিলে প্ৰায় মাল্টিপ্লিকেশ্যন হয় এতিয়া আমি যদি চাওঁ তেতিয়া হয়তো এইটো কৰি চাওঁ 3 × 2 যা কৰিলোঁ 6 × 3 = 18 ঠিক আছে এইটো যদি কৰি চাওঁ এইটো 18 4 হ'ব কেনেকৈ হ'ব তোমাৰ কাৰণ 8 × 32 32ৰ পৰা 3 কৰিলে তোমাৰ 4 × 4 7 হ'ব হয়নে 4 × 4 বোলে 7 হৈ গ'ল তেতিয়াহ'লে নেক্সট এইটো কি হ'ব তোমাৰ × 5 হ'ব × 5 কৰিলে কি হ'ব 5 × 10 অৰ্থাৎ তোমাৰ লাষ্টত তোমাৰ ইউনিট প্লেছত একক প্লেছত তোমাৰ শূন্য থকাটো হ'ব এতিয়া আনচাৰটো ক'ব ডি অৰ্থাৎ আমি আনচাৰ কেনেকৈ পালোঁ 360 পাম নেক্সট তাৰপিছত হৈছে আমাৰ এইটো 1 2 3 5 8টো কৰিছোঁ মই 1 2 3 5 8 কৰিলে আমি যদি চাওঁ ডিফাৰেঞ্চটো যদি চাওঁ ইয়াৰ পৰা ইয়ালৈকে 1 থাকিলে 2 থাকিলে ইয়াত তোমাৰ আকৌ 2 থাকিলে অৰ্থাৎ তোমাৰ প্লাছ মাইনাছ কৰিলে বস্তুটো নোলায় কিন্তু আমি যদি চাওঁ 1 আছে ঠিক আছে 1ৰ লগত যদি মই তোমাৰ আৰু 1 যোগ কৰোঁ এইটো তোমাৰ কি হ'ব 1ৰ লগত 1 যোগ কৰিলে তোমাৰ 2 আহি যাব ঠিক আছে 2ৰ লগত যদি মই 3 যোগ কৰোঁ এই দুটা যোগ কৰিলে মই কেনেকৈ কৈছোঁ মই 1 2 3 5 8 আছে দেই এতিয়া এইটো 1 আছে 1ৰ লগত আৰু এটা যদি এই 1টোক আৰু এটা 1 যোগ কৰি তেতিয়া কিবা আমি 2 পাই যাম হয়নে ঠিক আছে এই দুটা যোগ কৰিলে আমি এইটো পাম আকৌ মই এই দুটা যোগ কৰিলে মই এইটো পাইছোঁ আকৌ 2 3 যোগ কৰিলে মই 5 পালোঁ 3 আৰু 5 যোগ কৰিলে মই কিমান পাইছোঁ 8 পাইছোঁ তেতিয়াহ'লে 5 আৰু 8 যোগ কৰিলে কি পাম অৰ্থাৎ তোমাৰ 5 + 8 কৰিলে আমি কিমান পাম 13 চ' আনচাৰ উইল বি চি 13 হ'ব নেক্সট A grocer has a sale of rupees 351 rupees তোমাৰ প্ৰাইচবোৰ দিয়া আছে তোমাৰ এজন গ্ৰচাৰ has a sale of rupees 351 327 423 and 568 for consecutive months 4টা মান্থৰ কাৰণে তোমাৰ তেওঁ ইমানখিনি পইচা তোমাৰ বিক্ৰী হৈছে ঠিক আছে how much sale he have in the 5th month so that he get an average sale of rupees 500 তেওঁ 500 টকাৰ এভাৰেজ চেল হৈছে 5টা মাহ লগাই পিনি 5টা মাহ লগাই এভাৰেজ চেল হৈছে তোমাৰ 500 হৈছে এতিয়া তোমাৰ দিছে গ্ৰচাৰী যে চেল rupees 351 rupees 327 এনেকৈ দিয়া আছে আমি যদি চাওঁ তেতিয়া কি হ'ব এনেই এভাৰেজৰ কি হয় এভাৰেজ তোমাৰ টোটেলটো থাকে ওপৰত হয়নে টোটেলটো থাকে আৰু ইয়াত তোমাৰ আছে যিটো ইয়েৰ হ'ব বা যিটো নাম্বাৰছ হয় আৰু এইফালে আমি কি পাওঁ এভাৰেজটো পাওঁ এভিজি এইটো এভাৰেজ পাইছোঁ ঠিক আছে কিন্তু ইয়াত আছে কি 4টা মাহৰে দিয়া আছে 4 কনজিকিউটিভ মান্থৰ কাৰণে দিয়া আছে কিন্তু আমাক উলিয়াব লাগে 5 নম্বৰ মাহটোত কিমান বিক্ৰী হ'ল সেইটো উলিয়াবলৈ দিছে আৰু টোটেল চেলটো দিয়া আছে অৰ্থাৎ এই গোটেইকেইটা আমি যোগ কৰিব লাগিব এই গোটেইকেইটা যোগ কৰি আমি কিমান পাম 351 327 423 এই গোটেইকেইটা আমি এড কৰিব লাগিব হয়নে 351 নেক্সট তোমাৰ 327 423 568 এইটো যদি আমি এড কৰোঁ এনেকৈ যদি কৰোঁ তেতিয়া এইটো পাম যিটো এড কৰি পাম সেইটো ইয়াত যোগ কৰিলোঁ এইটো আননোন নাম্বাৰটো যিটো 5 নম্বৰ মাহটোত অৰ্থাৎ 5th মান্থত কিমান চেল হৈছে সেইটো আমি উলিয়াব লাগিব এক্স কৰিলোঁ যিটো 5th মান্থ কৈছে অৰ্থাৎ 5 মাহৰ কথা কৈছে সেইটো কাৰণে 5 লিখিলোঁ এভাৰেজটো দিয়া আছে আমাৰ 500 ঠিক আছে এতিয়া তোমাৰ এইকেইটা যদি কৰি চাওঁ এইটো তোমাৰ 300 300 600 400 অৰ্থাৎ 1000 1000 1500 আমি এইটো 1500 পাই আছোঁ আৰু তাৰপিছত 51 + 27 কৰিলে আমি কিমান পাম তোমাৰ হ'ব 78 78 হৈ গ'ল 78 + 23 কৰিলে 78 + 23 মই ধৰা এইটো 80 ধৰিলোঁ 80 আৰু এইফালে 21 ধৰিলোঁ তেতিয়া তোমাৰ এইটো 101 প্লাছ আকৌ মই 68 কৰিলে তোমাৰ এইটো 69 পাই যাম অৰ্থাৎ 9661 অৰ্থাৎ 1669 পালোঁ ঠিক আছে তেতিয়াহ'লে আকৌ এইটো 5 এইটোত আমি এইটো ভেলুটো আহিব হয়নে আৰু এইটো তোমাৰ 5 5 গুণ কিমান 25 গোটেইবোৰ এটা এটা বস্তু লিখি যাব নালাগে কাৰণ টাইম মেনেজ কৰিব লাগিব নহয় সেইটো কাৰণে মই এটা শ্বৰ্টকৈ কৰিম 2500 পৰা 1669টো মই বিয়োগ কৰিব লাগিব মাইনাছ কৰিব লাগিব ইয়াৰ পৰা ইয়ালৈ তোমাৰ 3 আকৌ তোমাৰ 9 তাৰপিছতে
So এতিয়া 9 তাৰপিছত নেক্সট হৈ গ'ল তোমাৰ সৰি হা এইটো 9 কে 10 হ'ব 9 আছে 9 কে 10 মানে অৰ্থাৎ তোমাৰ 1 3 থকাতে পাব লাষ্টত 1 3 থকাতে অৰ্থাৎ অপশ্যন হ'ব 831 হ'ব x উইল বি ভ্যালু x ৰ ভ্যালু কি হ'ব 831 মই গোটেইটো নকৰো কাৰণ এইখিনিতে মই দেখিলো লাষ্টত তোমাৰ 1 আছে ইফালে তোমাৰ 10th প্লেছত তোমাৰ 3 আছে তেতিয়া 831 হ'ব আনসাৰটো নেক্সট Renuka's mother is the only daughter of মই প্ৰথমতে ধৰা তোমাৰ ৰেণুকা ধৰা মই যেন ছোৱালী বুলি ধৰি ললো ৰেণুকাৰ যিগৰাকী মাক হয় মানে ছোৱালীৰ কাৰণে এইটো চিম্বল হয় ল'ৰাৰ কাৰণে এনেকৈ ধৰণে এইটো মানে আমাৰ ৰিলেশ্যনশ্বিপৰ যিবিলাক কুৱেশ্যন থাকে ন এনেকুৱা ধৰণৰ কৰোঁ আমি Renuka's mother is the only daughter of Minnie's father ৰেণুকাৰ যিগৰাকী মাক Renuka's mother is the only daughter of Minnie's father তেতিয়াহ'লে তোমাৰ মিনিজ ফাদাৰৰ মানে তোমাৰ মিনি বোলা মানে ৰেণুকাছ মাদাৰ ইজ দ্য অনলি ডাটাৰ অফ মিনিজ ফাদাৰ বুলি আছে ন তেওঁৰ যিখন ফাদাৰ আছে মিনিৰ ফাদাৰ হয় তেওঁ মিনিৰ ফাদাৰ অনলি ডাটাৰ বুলি কৈছে মিনিজ ফাদাৰ অনলি ডাটাৰ অকল অনলি বুলি কৈছে অৰ্থাৎ তোমাৰ মাকৰ নামটো হৈছে মিনি ঠিক আছে তো মাকৰ নামটো তোমাৰ কি হ'ব মিনি বুলি কৈছে তো মাকৰ নামটো হ'ল মিনি ঠিক আছে কি কৈছো ৰেণুকাছ মাদাৰ ইজ দ্য অনলি ডাটাৰ অকল এগৰাকী ছোৱালী আছে অফ মিনিজ দ্য ফাদাৰ ৰেণুকাৰ যিগৰাকী ৰেণুকাৰ মাকগৰাকী মানে বাপেকৰ এই মিনিজ ফাদাৰ অকল এজনীয়ে ছোৱালী তেতিয়াহ'লে মিনি হ'ব মাকৰ নামটো দ্য হাউ ইজ মিনি ৰিলেটেড টু ৰেণুকা তেতিয়াহ'লে মিনি ৰেণুকাৰ লগত কেনেকুৱা ধৰণৰ সম্পৰ্ক আছে ইট উইল বি মাদাৰ মিনি কোনো ৰেণুকাৰ মাক হয় ঠিক আছে ইট উইল বি অপশ্যন বি নেক্সট কুৱেশ্যনটো যদি আমি চাওঁ a man buys 120 oranges for 1400 অৰ্থাৎ তেওঁ 120টা মানে তোমাৰ কমলা কিনিছে 1400 টকা দি and sells them at a loss of 15% and what is the selling price of the oranges তেওঁ কি কৰিছে বাকি তেওঁ 120 টকা দি তোমাৰ 120টা কমলা কিনিছে 1400 টকা দি কিনি and sell them at a loss of 15% মানে তোমাৰ 15% তেওঁ লছত মানে লোকচানত বিক্ৰী কৰি দিছে এতিয়া আমি চাওঁ তোমাৰ কি আছে 120 orange আছে 4 rupees 1400 ৰাইট আকৌ তোমাৰ সেলছ dem at a loss of তোমাৰ কি 15% মানে তোমাৰ লছত বিক্ৰী কৰি দিছে হয়নে তেতিয়াহ'লে তোমাৰ প্ৰাইচ এইটো তোমাৰ এই যিটো 1400 টকা এইটো তোমাৰ 1400 টকাটো 100% বুলি ক'ব পাৰোঁ আমি ঠিক আছে তে 100% যদি তোমাৰ 1400 হয় 100% কষ্ট যদি তোমাৰ 1400 হয় 15% 100 of 50% গ'লে আমি কিমান পাম 85% হয় না 100 মানে কিন্তু লছ আছে যদি তোমাৰ প্ৰফিট হ'ল তেন্তে আমি প্লাছ কৰিলে কিন্তু লছ আছে ন সেইটো কাৰণে তোমাৰ ইয়াত আমি কি কৰি ল'ব 85% হ'ব 85% ভ্যালুটো আমাক কিমান হেতু দিছে ঠিক আছে এতিয়া আমি ডাইৰেক্ট আমি কৰিব পাৰো কেনেকৈ 1400 ভ্যালুটো আমাৰ কাৰ হয় 100 ঠিক আছে 100% হয় আকৌ নেক্সট এটা 85% আমাৰ উলিয়াব লাগে দেই আমি যদি এইটো মানে আমাৰ ট্ৰেডিশনেল মেথডৰ কৰো তেনেকৈ তথাপিতো এইটোৱে ওলাবগে লাষ্টত গৈ এই কোৱেশ্চনটো ওলাবগে তেতিয়া আমি ক'ব পাৰোঁ এই দুটা আমি পাৰ্চেণ্টেজ কেঞ্চেল গুচি গ'ল এইটো কেঞ্চেল গুচি গ'ল তেতিয়া লাষ্টত তোমাৰ কি থাকিব লাষ্টত 0 টকাটো আহিব ঠিক আছে লাষ্টত 0 টকাটো আহিব তেতিয়াহ'লে এইটো অপশ্যনটো নহয় এতিয়া আমি যদি চাওঁ তোমাৰ 14 × 85 যদি মই কৰোঁ কিমান পাওঁ তাৰপিছত নেক্সট তোমাৰ এইফালে হৈ গ'ল মানে তোমাৰ লাষ্টত 09 টকাটো আহিব 11 অৰ্থাৎ তোমাৰ 1190 অপশ্যন উইল বি চি এইটো হ'ব দেই 1190 উইল বি দ্য আনচাৰ next question কৈছে Jack is 50 meters south west of Peter মই পিটাৰ আমি যদি এইটো চাওঁ হা নৰ্থ সাউথ ইষ্ট আৰু এফালে তোমাৰ ৱেষ্ট হয় এতিয়া চাওঁ মানে নেক্সট তোমাৰ এইটো Jack is 50 meters south west of Peter যদি মই ইয়াতে মই পিটাৰ লিখি দিওঁ হা পিটাৰ পি লিখিছোঁ পিটাৰ কাৰণে পিটাৰ একদম পি হ'ল Jack is 50 meters south west of Peter ইয়াৰ সাউথ ৱেষ্ট মানে এইটো সাইডে হ'ব ৰাইট সাউথ ৱেষ্ট মানে এইটো সাইডে হ'ব মানে তেতিয়াহ'লে অৰ্থাৎ কিমান মিটাৰ আছে এইটো 50 মিটাৰ আছে হা 50 মিটাৰ কোন আছে তোমাৰ Jack আছে Jack আকৌ নেক্সট আমাৰ কৈছে if Rick is 50 meters south east of Peter if Rick is 50 meters south এটা সাউথ ইষ্ট বুলি এইটো কৰ্নাৰ হ'ব আকৌ ইউ আকৌ তোমাৰ কৈছে তোমাৰ 50 মিটাৰ ডিষ্টেন্সত আছে তেতিয়াহ'লে নেক্সট আছে then Jack is in which direction of Rick then Jack is in which direction of Rick এইটো Rick আছিলে তেতিয়াহ'লে Jack to Rick কোনটো ডাইৰেকশ্যন আছে যদি মই এইটো যদি ৰেকৰ এইটো ডাইৰেকশ্যন চাওঁ তেতিয়া এইফালে কোনফালে আছে ৰেকৰ কোনফালে আছে এইটো পশ্চিম ফালে আছে অৰ্থাৎ তোমাৰ
ৱেষ্টৰ ফালে আছে আনচাৰ উইল বি ৱেষ্ট পশ্চিমৰ ফালে আছে নেক্সট ডেভিছ প্লেচড হিজ ৱাটছ অন দ্য টেবল ইন চাচ এ ৱে ডেট এট 6 PM আমি জানো এইটো যদি 6 এইটো 6 হয় মানে আমি ঘড়ী যদি এনেকৈ ধৰণে চাওঁ এইটো 6 হয় 3 হয় 9 হয় 12 হয় ৰাইট এতিয়া সুধিছে ডেভিছ প্লেচ হিজ ৱাটছ অন দ্য টেবল ইন চাচ এ ৱে ডেট এট 6 PM দ্য আৱাৰ হেণ্ড পইণ্টছ টু দ্য চাউথ আৱাৰ হেণ্ডটো চাউথৰ ফালে আছে ৰাইট এইফালে আছে তোমাৰ চাউথৰ ফালে আমি যদি লিখোঁ আৰু আৱাৰ হেণ্ডটো কোনফালে আছে কৈছে চাউথৰ ফালে আছে তেতিয়া আমি নৰ্থ চাউথ আমি ইষ্ট ৱেষ্ট লিখি ল'লোঁ ডাইৰেকশ্যনটো ঠিক আছে এণ্ড ইন হুইচ ডাইৰেকশ্যন দ্য মিনিট হেণ্ড উইল পইণ্ট এট 9 PM মিনিট যদি তোমাৰ 9টা বাজে মিনিটটোৰ হেণ্ডটো ইয়াতে থাকিব হয়নে মানে তোমাৰ মিনিটৰ কাটাডাল ইফালে থাকিব মিনিটৰ কাটা কোনফালে হ'ব ইট উইল বি নৰ্থ টুৱাৰ্ডছ নৰ্থ নেক্সট কুৱেশ্যন ইন এ কোড লেংগুৱেজ ইফ পোষ্ট ইজ কোডেড এজ ইফ পোষ্ট ইজ কোডেড এজ দিছ হা তেতিয়া ৱৰ্ড টাইপ এইটো মই কেপিটেল লিখিব লাগিছিলে দ্য ৱৰ্ড টাইপ উইল বি কোডেড টাইপ এতিয়া চাবা হা এতিয়া যদি মই পোষ্টটো চাওঁ এইটো পোষ্ট POSE তাৰ কোডিং কেনেকৈ ধৰণে কৰিছে OQNPRTDF এতিয়া চাওঁ মানে ইয়াত চাবা ইয়াত আছে 4টা শব্দ আছে কিন্তু ইয়াত আছে 8টা শব্দ ৰাইট ইয়াত যদি মই পিটো চাওঁ পিৰ মানে আগে পিছত থকা সংখ্যা মানে এলফাবেটছটো কি হয় OPQ ৰাইট OPQ হয় ঠিক আছে তোমাৰ MN কৰিলে MNOP হয়নে NOP হয় অৰ্থাৎ তোমাৰ ইয়াৰ আগে পিছে মানে ইয়াৰ আগে পিছে থকা সংখ্যাটো মানে এলফাবেটছটো লৈছে ঠিক আছে ই কৰিলে ইৰ আগত তোমাৰ কি আছে ই যদি এনেকুৱা ধৰণে আমি এলফাবেটছ এইখিনি চাওঁ DEF হয় ৰাইট এইটো ইটো মাজত আছে অৰ্থাৎ ডি আৰু এফটো লিখিছে হয়নে তেতিয়াহ'লে ঠিক একেটা ধৰণে আমি যদি তোমাৰ টাইপটো চাওঁ TYPE এতিয়া হা এতিয়া আমি যদি তোমাৰ মানে হেৰিখন চাওঁ এই মানে অপশ্যনকেইটা চাওঁ অপশ্যনকেইটা আমি চাবলৈ টিটো মই নাচাওঁ টিটো মানে অৰ্থাৎ তোমাৰ SU হ'ব এইফালে লিখিছোঁ দেই মই টিটো হ'ব SU কাৰণ গোটেইকেইটাতে SU আছেই ন অপশ্যনকেইটাত SUটো তোমালোকে চাব দৰকাৰ নাই নেক্সট মানে ৱাইটো চালোঁ ৱাইৰ লগত তোমাৰ কি হ'ব XZ হ'ব XZ সেইটো ৱাইটো চাব দৰকাৰ কাৰণ চবতে একেই আছে ৰাইট XZ হ'ব নেক্সট পিটো চালোঁ পিটো তোমাৰ কি আছিলে OPQ হয় তেতিয়াহ'লে OQ হ'ব ৰাইট তেতিয়াহ'লে আমাৰ এইটো অপশ্যন গুচি গ'ল এইটো নহয় কাৰণ ইয়াত তোমাৰ আছে QO আছে এইটো নহয় তেতিয়াহ'লে আমাৰ এই দুটাৰ ভিতৰত কোনোবা এটা হ'ব এতিয়া যদি ইটো চাওঁ ইটো হ'লে কি হ'ব তোমাৰ D আৰু F হয় ৰাইট DF তেতিয়াহ'লে তোমাৰ এইটো হ'ব অপশ্যনটো SU XZ OQ DF হ'ব ইয়াত কোনটো ভুল হৈছিলে এইটো FD কৰি দিছে এইটো ভুল আছে নেক্সট 9 নম্বৰ কুৱেশ্যনটো চাইছোঁ আমি এতিয়া আমি ইন এ চাৰ্টেন কোড ইজিয়াৰ ইজ কোডেড এজ দিছ ইজিয়াৰ শব্দটো এনেকৈ লিখিছে না হাউ ইজ কাটাৰ ৰিটেন ইন ডেট কোড কাটাৰটো কেনেকৈ ধৰণে লিখিব যদি মই EASIER কৰোঁ হা ইজিয়াৰ কৰিলোঁ এতিয়া ইজিয়াৰটো কেনেকৈ ধৰণে লিখিছেতো তোমাৰ TGKUCG এতিয়া মই যদি নাম মানে আমি নাম্বাৰিং কৰি ল'ব পাৰোঁ মানে তোমাৰ এলফাবেটছৰ এটা পজিশ্যনটো উলিয়াই ল'ব পাৰোঁ আমি জানো ই মানে হৈছে 5 ই হৈছে 1 এছ মানে 19 হয় তাৰপিছত নেক্সট আছে তোমাৰ টি মান আছে তোমাৰ 20 জি মান আছে তোমাৰ 6 হয় কিংছ 11 U21 C3 হয় G6 হয় তাৰপিছত নেক্সট তোমাৰ আই মান আছে তোমাৰ 9 হয় ই মান আছে তোমাৰ 5 আৰু আৰ মানে কি আছিলে আৰু মানে আছিলে তোমাৰ 18 হয় হা 18 উলিয়ালোঁ এইটো এতিয়া আমি যদি চাওঁ হা চবে এইফালৰ পৰা এইটোৰ পৰা বস্তুটো এইখিনিৰ পৰা ইয়াৰ পৰা চালোঁ 5ৰ পৰা আমাৰ কি হৈছে তোমাৰ 5ৰ পৰা 6 চৰি 6 নহয় এইটো EF এইটো 7 হ'ব লাগিছিলে দেই এইটো ভুল লিখিছোঁ মই এইটো যিটো 7 হ'ব লাগিছিলে কাৰণ EFG যদি কওঁ মই E5 হয় F তোমাৰ 6 হয় আৰু তোমাৰ G হে 7 হয় 7 ওলাইছিলে 5ৰ লগত মানে ইয়াত 2 এড হৈছে চোৱাচোন মানে এইটা আমি অকণমান ভালকৈ মন্দিৰটো গম পাম এইটোৰ পৰা এইটো চেঞ্জ হৈছে মানে তেতিয়াহ'লে অৰ্থাৎ ইয়াত কি এড হৈছে তোমাৰ +2 এটা এড হৈছে ইয়াত ৰাইট আকৌ এইফালেও তোমাৰ এই বস্তুটো ইৰ পৰা এইটো এনেকৈ ধৰণে আহিছে তেতিয়া এনেকৈ ধৰণে চাই লওঁ মই ইয়াতে মই গোটেইকেইটা কৰাতকৈ আগতে এটা ইয়াতে মিলাই চাওঁ এইখিনি কৰোঁতে মই ওলাইছে নেকি আনচাৰটো কাটাৰ ৰাইট কাটাৰ এতিয়া চিটো কৈ গৈছে এই চিটো একেবাৰে লাষ্টত গৈছে চি ভেলুটো হৈছে তোমাৰ 3 অৰ্থাৎ লাষ্টটো আমাৰ কি থাকিব লাগিব লাষ্টত ই থাকিব ই গোটেইকেইটাত আছে সেইটো নহ'ব ঠিক আছে নেক্সট ইউৰ পাছত তোমাৰ কি হয় ইউ যোৰ হৈছে তোমাৰ কি U21 তাৰপিছত তোমাৰ কোনটো হ'ব UVW থকাটো হ'ব ৰাইট
ডাব্লিউ থকাটো হ'ব এটা যদি চাওঁ মই তোমাৰ ইয়াত তোমাৰ ডাব্লিউ ই এইটো অপশ্যন কাট খাই গ'ল আৰু এইটো অপশ্যন কাট খাই গ'ল এইটো এটা অপশ্যন কাট খালে তেতিয়া এই দুটাৰ ভিতৰতো কোনোবা এটা হ'ব আৰু চোৱা নেক্সট এইটো দুটা গ'ল তাৰপিছতে তোমাৰ আমি যদি ই আৰটো চাওঁ ইটোতো 7 হৈছে ৰাইট এইটো আৰটো তোমাৰটো টি হৈছে এই গতিকে এই দুটা উল্টা পুল্টাকৈ এনেকৈ ধৰণৰ হৈছে এইফালে এইটো গৈছে এইটো এইফালে গৈছে এতিয়া এইটো চাওঁ আৰ অৰ্থাৎ তোমাৰ এইটো আৰ এছ টি আহিব এইটো গম পাইছোঁ ই আছে ই এফ জি আহিব ইয়াৰ পিছৰ সংখ্যাটো টি হ'লে তোমাৰ কি হ'ব টি হ'লে তোমাৰ টিৰ যদি তুমি কি টি হৈছে T20 ৰাইট তাৰপৰা লাষ্টত কি হ'ব ভি ভি আহিব এতিয়া কোনটো অপশ্যন আছে এইটো চোৱা এইটো মিলিছে জানো নাই মিলা ৰাইট এতিয়া অপশ্যন কোনটো হ'ব এইটো চি থেংক ইউ